আপোনালোকে কিভাবে নাজানো মইতো সংবাদ মাধ্যমে দেখাই থকাৰ দৰে এটা কাগজৰ বাঘৰ দৰে আপোনালোকে দেখাই থাকে গৌৰৱ গগৈ সেইকাৰণে কাগজৰ বাঘৰ দৰে জিলিকি থাকে কিন্তু মই নাভাবো তেনেকুৱা কিবা এজন মানে ইমান মানে ৰাজনীতি জনা মানুহ বুলি মই হেতু যোৰহাটত জিকাটো এটা বেলেগ কথা হেতু আৰু বহুদিন ধৰি পৈতৃক সম্পত্তিৰ দৰে তাত আছে তাত চলি আছে গতিকে সেইবিলাক কোনোবা এজন মানুহ ইলেকশ্যনত জিকাটো এটা বেলেগ কথা কিন্তু আপোনালোকে সংবাদ মাধ্যমত গৌৰৱ গগৈ যি ধৰণে প্ৰজেক্ট কৰে তেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিব লগা গৌৰৱ গগৈ নেতা নহয় কাৰণ আমিও ৰাজনীতিত বহুদিন থাকিলো বহু নেতাক ঘনিষ্ঠভাৱে পাইছো ওচৰৰ পৰা পাইছো গতিকে মই তাৰ পৰা এটা অনুমান কৰো যে গৌৰৱ গগৈ তেনেকুৱা নেতা নহয় যে তেওঁ কৰবাত ফিল্ডত নামিলে ইলেকশ্যন জিকি যাব ইলেকশ্যনৰ প্ৰভাৱ পৰিব সেনেকুৱা ধৰণৰ নেতা বুলি মই নাভাবো গৌৰৱ গগৈ যে কাগজৰ বাঘ আহাৰ দিনাখনে প্ৰমাণিত যিদিনাখন ৰাজনীতিত আহিছে সিদিনাখনে প্ৰমাণিত কথাটো হ'ল অসমৰ এছাম মানুহ আছে যিছাম মানুহে আমাক বেয়া পায় সেইছাম মানুহে আমাৰ বিৰুদ্ধে তেওঁক প্ৰজেক্ট কৰে সিমানে তেওঁ কোনো ৰাজনৈতিক এনেকুৱা পৰিশ্ৰম থকা নেতা নহয় যে তেওঁক লৈ কিবা চিন্তা কৰিবলৈ এটা কথা স্পষ্ট যে আপোনালোকে যদি চাই যিসকল মানে আমাক বেয়া পায় আমাৰ বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈ থকা এই বিকাশটো সহ্য কৰিব নোৱাৰে তেওঁলোকে এজন মানুহ প্ৰজেক্ট কৰে সেইজন মানুহ গৌৰৱপূৰ্বক প্ৰজেক্ট কৰে সিমানেই কাম তাতকে বেলেগ গৌৰৱ গগৈ একো নহয় এতিয়া আপুনি যদি সুধে যে সিপিএমৰ মানুহটোকো যদি প্ৰতিবেদন সুধিব কয় বা আমাৰ ইয়াতে যিবিলাক নিৰ্দলীয় মানুহে কাৰোবাক যদি প্ৰতিবেদন দিব লাগে সবে জিকিম বুলি প্ৰতিবেদন দিব কোনোবাই হাৰিম বুলি প্ৰতিবেদন দিয়ে নেকি এতিয়া যিকোনো এজন নিৰ্দলীয় মানুহৰ ওচৰলৈ গৈ ইণ্টাৰভিউ এটা লওক তেওঁ ক'ব যে মই ইমান ভোটত জিকিম আৰু এটা হিচাপ দেখুৱাই দিব এনেকৈ ভোট হ'ব ইমান ভোট হ'ব এই কাৰণে জিকিম এটা ভোটৰ অংক দিয়ে তো নিৰ্দলীয় এটাও দিয়ে আৰু আমাৰ ইয়াতে একেবাৰে সংগঠন নথকা যদি আৰজেডি ঘুৰিব যায় বেলেগ কিছুমান বোলে বিএছপি ঘুৰিব যায় সবেই জিকিব বুলি ক'ব তেনেকুৱাই